हेलो गाइज अस्सलामु आलैकुम गुड इवनिंग কি কৰি আছে সকলোৱে আজি মই আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো আৰু আজি মই বনাই আছো জালি কোমোৰা আৰু মাংস জালি কোমোৰাটো কিন্তু মোৰ গছৰে হয় যেহেতু বিনা সাৰৰ মই লগোৱা হয় মই লগাইছিলো তাতে যোৱাকালিয়ে পাৰি আনিলো কিন্তু মই যোৱাকালি নবনালো ভাবিলো আজিয়ে বনাই লওঁ পাছত মই যেনেকৈ নিয়ম অনুসৰি মছলাখিনি দি ললো চাই আছে আপোনালোকে মই গৰম মছলা আৰু এটা কাশ্মীৰী জলকীয়াৰ গুড়া আছে এইটো ইউজ কৰোঁ মই আপোনালোকে ইউজ কৰিব পাৰে যদি খোজে আৰু মানে কালাৰ হ'বলৈ এইটো জ্বলা নহয় কিন্তু কালাৰ খুব ধুনীয়া তো মই অকণ সেইটো দি পেলাই ৰান্ধো এইফালে চাক মোৰ মাংসখিনি মই ভুনি পেলাই বহাই দিলোঁ আৰু এইফালে কালাৰটো চাক কিমান ধুনীয়া হৈছে দেখিছে নহয় কাৰণে কাশ্মীৰী জলকীয়া গুড়িটো যদি চাক খোজে আপোনালোকে ইউজ কৰিব কালাৰ হ'বলৈ ভাল লাগে আৰু এইফালে মোৰ মাংস ৰেডি হৈ গ'ল আৰু এনেকুৱা লাগিছে খাওঁ বুলি আৰু এইফালেদি মই লাও কাটি থলো এতিয়া দিম আৰু এইফালে মই কোমোৰাটো দি আছো কোমোৰাটো দিয়াৰ পিছত গোটেইখিনি একেলগে মিহলাই দিম আৰু দি পেলাই দুটামান চিটি লগাই দিম আৰু এইফালে কমপ্লিট হৈ যাব এইফালে লাও দি লৈছো মই নিজৰ গছৰ বস্তু এনেও খুব ভাল লাগে খাই পেলাই কোনো বিনা সাৰৰ হয় যে এইফালে মই লাওখিনি পুৰা মিহলাই ললো মাংসৰ লগত এতিয়া অলপ পানী দি পেলাই মই বনাই লম চিটি অকণ মাৰাই লম আৰু পানী দি পেলাই এইফালে মই ৰেডি কৰিলো পানী অনুসৰি দি লৈছো আৰু কিমানখিনি লাগে এইফালে মোৰ কালাৰটো খুব ধুনীয়াই দেখা গৈ আছে এইফালে মই চিটি লগাই পেলাই সেইখিনি নেদেখালো আৰু কমপ্লিট এইফালে মোৰ তৰকাৰী হৈয়ে গ'ল আৰু এইটো কালাৰটো চাক কিমান ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰিব কাশ্মীৰী জলকীয়া গুড়াটো খুব ধুনীয়া কালাৰ হয় জ্বলা নহয় কিন্তু খুব ধুনীয়া কালাৰ হয়